এয়া সন্ধিয়াৰ আঞ্চলিক বাতৰি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ প্ৰিয় চেনেল আসাম লাইভ 7। আজি সন্ধিয়াৰ প্ৰথমটো খবৰ নিখা কলিয়াবৰ আৰক্ষী নিবেশ এলেকাধীন চতিয়ালৰ 37 নম্বৰ ঘাইপথত দুৰ্ঘটনা। AS12AC 9984 নম্বৰ বলেৰ পিকআপ ভান আৰু AS01 DH 8646 নম্বৰ ফৰচুনাৰ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত আহত হয় দুজন। কলিয়াবৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত দুয়োকে কলিয়াবৰ মহকুমা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আজি সন্ধিয়াৰ দ্বিতীয়টো খবৰ চাৰিদিনীয়াভাৱে কলিয়াবৰত অনুষ্ঠিত গ্ৰীষ্মকালীন শিক্ষক প্ৰশিক্ষণ শিবিৰ সফল সামৰণি। কলিয়াবৰ শিক্ষা বিকাশ ফাউণ্ডেশ্যনৰ উদ্যোগত গৰৈমাৰী শিক্ষা বিকাশ জাতীয় বিদ্যালয়ত চাৰিদিনীয়াকৈ অনুষ্ঠিত হয় গ্ৰীষ্মকালীন শিক্ষক প্ৰশিক্ষণ শিবিৰ। নগাঁও নৰ্মাল স্কুল আৰু DITৰ সহযোগিতাত অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা শিক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়। চাৰিদিনীয়া প্ৰশিক্ষণৰ সফল সামৰণিৰ অন্তত প্ৰতিজন শিক্ষকক একোখনকৈ মানপত্ৰ প্ৰদান কৰে উদ্যোক্তাসকলে। আজিৰ এই সামৰণি অনুষ্ঠানত উপস্থিত থাকে নগাঁও নৰ্মাল স্কুলৰ বিশিষ্ট শিক্ষক তথা প্ৰশিক্ষক শ্ৰী মৃদুপৱন বৰা, সামগ্ৰী DITৰ প্ৰবক্তা শ্ৰী প্ৰশান্ত শৰ্মা, নগাঁও BED কলেজৰ প্ৰবক্তা অৰুণিমা হাজৰিকাৰ লগতে শিক্ষা বিকাশ জাতীয় বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তথা বিদ্যালয়ৰ কৰ্মকৰ্তাসকল। আজি সন্ধিয়াৰ তৃতীয়টো খবৰ কলিয়াবৰ বৰগুলিত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত 4। ই ৰিক্সা আৰু বিলাসী বাহনৰ মাজত সংঘৰ্ষ। 3 নং বৰগুলিত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাত পথৰ পৰা দ খাৱৈত বাগৰি পৰিল ই ৰিক্সা বাহন। দুৰ্ঘটনাত আহত ই ৰিক্সা বাহনৰ 4গৰাকী আৰোহী। গুৰুতৰভাৱে আহত 2গৰাকী মহিলাও। এগৰাকী গৰ্ভৱতী মহিলাও আহত হৈছে দুৰ্ঘটনাত। দুৰ্ঘটনাগ্ৰস্ত ডাষ্টাৰ বাহনখনৰ নম্বৰ হৈছে AS01 DB4189। আহতসকলক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন বুলি জানিব পৰা গৈছে। আজি সন্ধিয়াৰ চতুৰ্থটো খবৰ অনুদানৰ ঘৰ দিয়াৰ নামত ধন সংগ্ৰহ কৰি ৰাইজৰ ৰোষত পৰিল 2 ঠগ প্ৰবঞ্চক। কলিয়াবৰ বামুণীত সংঘটিত হৈছে এই ঘটনা। বামুণীগাঁৱৰ একাংশ মহিলাক ঘৰ দিম বুলি 2 প্ৰবঞ্চকে লুটিলে বহু ধন। নিজকে মন্ত্ৰীৰ ঘনিষ্ঠ বুলি পৰিচয় দিয়া 2 প্ৰবঞ্চক বাবুল আলী আৰু মুস্তাকিম শেখ প্ৰায় 30টা পৰিয়ালৰ পৰা ঠগ কেইটাই লুট কৰে প্ৰায় অৰ্ধ লক্ষাধিক টকা। স্থানীয় লোকে ঠগ দুটাক কৰায়ত্ব কৰি আঁঠু কঢ়াই জখলাবন্ধা থানাৰ আৰক্ষীক খবৰ দিয়ে। জখলাবন্ধা আৰক্ষীয়ে 2 ঠগ প্ৰবঞ্চকক আটক কৰি থানালৈ লৈ যায়। কলিয়াবৰ পৰা অনুপ বৰা, আসাম লাইভ 7। কিমানজন মহিলাই পইচা দিছে সব উঠি আহকচোন। এতিয়াও বুজি পাব লাগে দিনে দিনে দিছে কোনো মন্ত্ৰীৰ নাম লৈ ইয়াত কিয় হেৰি কৰিব ডকুমেন্ট অৰ্ডাৰ কৰক। ফোন কৰক ডকুমেন্ট লাগিব। ডকুমেন্ট পুলিচ নহয় যদি নাপায় তেতিয়া যাব নিদিয়ে। বহুত কিজনে এনেকে হেৰি কৰি আছে। অলপ শিকাটো দিব লাগে। লিখিবলৈ আহিছে মন্ত্ৰীলৈ কিমান হেৰি কৰিবলৈ আমি যদি মন্ত্ৰী প্ৰদান কৰিব ইমান টাইমতে মানুহ দেখিয়ে নাপালে মই জানো সেইটো এৰিটা মানুহ পিছত কাম কৰিছে বোলে কোৱা মানুহ আৰু কেশৱ মন্ত্ৰৰ লগত থাকিছে তাৰ লগতে কাম কৰিছে বুলি কৈছে। কিছুমানক চাই কেনেকৈ পইচা ঘূৰাই নিদিয়ে আৰু বাইকৰ চাবিটো আপোনালোক থানালৈ আহক। পইচা কিয় তুলিছিলা? দিগদাৰ হলে কি মানুহক ঠগিব লাগে নেকি? নাম কি? উপাধি কি? কি কাৰণে ধৰে তোমালোকক? তোমালোকে কি ঘৰ দিয়া নেকি?
ঘৰ দিয়া নেকি পইচা কিয় তুলিছিলা পইচা কিয় তুলিছিলা ভৱনক কৈছে না তোমাক মই ভৱনক কৈছো মুখটো কৰ ডকুমেন্টছখিনি ঘূৰাই দিয়ক কাগজবিলাক ডকুমেন্টছখিনি দি দিয়ক আধাৰ কাৰ্ড সাধাৰ কাৰ্ড এইবিলাক ডুপ্লিকেট তাৰ হাতত দিবলৈ যায় কালি ইয়াকিটা নাই সাথে রাতু উপর মই মানে ইয়াক লগ পাই ঐ এনেকা মানুহ আহিছে বোলে ঘৰ বোলে 30টা আহিছে তাৰে বোলে ময়ো এপ্লাই কৰি দিলোঁ মোৰ আধাৰ আৰু পাছবুকটো দি দিছোঁ আৰু টকা 300 সেইটো অনলাইন কৰিবৰ কাৰণে এনেকৈ কৈছে তাৰপিছত যেতিয়া যে পইচা সোমাব সেইটো আমি গম পাম এনেকৈ কৈছে তো হ'ব কৈ দিলোঁ আৰু এয়া মোক য'ত লগ পাইছে ৰাস্তাতে লগ পাইছে মই আন এঘৰত গৈ আছিলোঁ তেতিয়া মোক ৰাস্তাত পাই বাইদেউ এনেকৈ মাতিছে তো ক'লে কি হ'ল যে আপুনি ঘৰ পালে নেকি নাই পোৱা একো নাই পোৱা এনেকৈ ক'লোঁ তাৰপিছত আৰু আমাৰ ঘৰত আহি বহিছেহি ফেন আছে নেকি আমাৰতো লাইনো নাই ফেনো নাই একো নাই আমি এনেকৈ বিচনী মাৰি এনেকৈ ৰাতিও টোপনি নাই কেতিয়াবা এনেকৈ কৈছোঁ তথাপি আৰু ঘৰ পাম বুলি কিমান আশা কৰি 300 টকা দি দিলে হয় 300 টকা দিলোঁ ঘটনাটো কালি মানে আহিছে দুজনে কেইজন আছে দুজন মানুহ কৈছে বোলে মই মন্ত্ৰী ড্ৰাইভাৰ হ মোৰ ফাণ্ডত বোলে 30টা ঘৰ আহিছে সেইটো বোলে দিবলৈ আহিছে ৰাইজক তাকে 300কে উঠাইছে পইচা আধাৰ কাৰ্ড ভোটাৰ আইডি আৰু ফটো সব কালেক্ট কৰি নিছে মানে 300 টকাটো যে লৈছে অনলাইন কৰিবলৈ নিম বুলি পইচা মানে ৰাইজৰ পৰা লুটি নিছে আজি আপোনালোকে ধৰিলে আমি ধৰিছো মানে মই কালিয়ে কৈ থৈছো কালিয়ে মই খবৰটো পাইছো কৈছো ইয়াত কোনোবা এজনক কৈছো যদি আহে আজি মোক ফোন মাৰিব মই আহিম কাৰণ মন্ত্ৰীক ইয়াত বদনাম কৰিবলৈ আহিছে কিয় মন্ত্ৰীক বদনাম কৰিব কাৰণ আমিতো মন্ত্ৰীৰ লগতে থাকো আমিও মন্ত্ৰীক চিনি পাওঁ কিন্তু আমি আজিলৈকে তেনেকে হেৰি কৰা দেখা নাই তেওঁলোকক দেখিছিল নেকি আগতে মন্ত্ৰী নাই আজি প্ৰথম দেখিছো মন্ত্ৰীৰ লগত মই এদিনো দেখাও নাই আৰু নিজকে মন্ত্ৰী ড্ৰাইভাৰ বুলি কিয় পৰিচয় দিছে কোনজনে দিছে এইজনে দিছে মই আহিয়ে ইয়াত সুধিছো বোলো আপুনি মন্ত্ৰী ড্ৰাইভাৰ হয় বুলি কোনে কৈছে ইয়াত নিজকে পৰিচয় দিছে যে মন্ত্ৰী ড্ৰাইভাৰ হওঁ বুলি কোনজনে কৈছে আমি নাই কোৱা এতিয়া অনুদানৰ ঘৰৰ নামত পইচা দিব লাগে জানো পইচা কিয় দিব লাগে চৰকাৰে পঞ্চায়তৰ যদি বস্তু হয় পঞ্চায়তে মানুহ পঠাব নহয় ইয়াত বাহিৰা মানুহ আহি ইয়াত কিয় সোমাব যে ঘৰ দিম বুলি পঞ্চায়তৰ পৰা মানুহ আহিব আমি পঞ্চায়তৰ সেক্ৰেটাৰীক ফোন মাৰিছো সুধিছো বোলো আপোনালোকে পঠাইছে নেকি আমি একো গম নাপাওঁ তুমি ধৰি ৰাখা মই গৈ আছো এতিয়া সেক্ৰেটাৰী আহি আছে আমাৰ নিজৰ জিপিত সোমাইছে আমি কিয় হেৰি নকৰিম এইবিলাক ভুৱা কাম কৰিবলৈ আহিছে আপোনালোকে লাজ লগা নাই কওকচোন আমাৰ ঘৰত গৈছিলে মানে গৈ পেলাই পিছত আমি কৈছোঁ কিহৰ কাৰণে পিছত সিহঁতে কৈছে ঘৰৰ কাৰণে কোৱা কাৰণে তেতিয়াহ'লে আমিও ঘৰ পোৱা নাই আমাকো দিব এনেকৈ বুলি কৈছোঁ পিছত আপোনালোকৰ আধাৰ কাৰ্ড লৈ আনক পাছবুক লৈ আনক আৰু জেৰক্স কৰি পেলাই আমাক দি দিব অহাকালিলৈ আৰু ফটো 1 কপি লাগিব বুলি কৈছে তাৰপিছত ফটো 1 কপি দিছোঁ আৰু এইকেইটা জেৰক্স কৰি পেলাই দিছোঁ আৰু পইচা 600 টকা লৈছে তাৰপিছত আৰু সিহঁতে লৈ পেলাই আৰু গুচি গ'ল কেনেকৈ গম পালে মানে আমি নিজে অনুভৱ কৰিছোঁ আৰু তাৰপিছত আমি উঠনি কল কৰিছোঁ পেহীক কল কৰিব দিছোঁ পিছত পেহীয়ে কল কৰিছে ঘূৰাই লৈ আনক মানেকেইটা আমি সিহঁতে কেনেকুৱা মানে আমি সিহঁতক ধৰিম আমাৰ ঘৰতে মাকক ইফালে ধৰিলে ঘৰৰ কাৰণে আমি আকৌ এতিয়া দৌৰি আহিছোঁ চাইকেল কিমানমান মানুহৰ পইচা নিলে কিমানমান মানুহৰ পৰা মানে পেহীৰ পৰা লৈছে মোৰ পৰা লৈছে আৰু আমাৰ জা জোৱালীৰ পৰা লৈছে 3জনৰ পৰা
সেইটো কওক সেইটো 30 ঘৰৰ পৰা নিয়াটো আমি ইমান গম নাপাওঁ কিন্তু আমাৰ এইখিনি ওচৰপুৰি মানে 3 ঘৰৰ নিছে সেইটোৱে গম পাওঁ আৰু মানে আমি সুধিছোঁ সিহঁতে কৈছে মোৰ হাতত মাত্ৰ 30 জনৰ মানুহৰ নাম আহিছে ঘৰৰ লিষ্ট তাৰপিছত আৰু এই অৰুণোদয়ৰ কাৰণে 50 জনৰ নাম আহিছে বুলি কৈছে সিহঁতে নিজকে কি বুলি কৈছে সিহঁতে মানে কৈছে নিজকে আমি কিবা কেশৱ মহন্তৰ ড্ৰাইভাৰ হয় গাড়ী চলাওঁ আৰু যোৱাকালি কি কৈছে মই বোলে কম্পিউটাৰ কাম কৰোঁ কম্পিউটাৰ কিবা কৰোঁ মোৰ নিচিনা বোলে কোনো কৰিব নোৱাৰে মোৰ পৰা বোলে বেলেগে শিকিহে লয় তেনেকৈ বুলি কৈছে এতিয়া এইখিনি কোন গাঁৱত আপোনালোকে ধৰি ৰাখিছে এতিয়া এইখিনি হলাপাৰা নে কি বুলি কয় বামুণী গাঁও এতিয়া বামুণী গাঁৱৰ 30 ঘৰৰ পৰা নিলে আৰু